12 জন অসহায় অন্ধ মানুহৰ বাবে এখন আশ্ৰম বনাবলৈ নিজৰ মাটি এডোখৰ দিবলৈ সিদ্ধান্ত ললো আৰু সেই মাটিডোখৰ আজি আপোনালোকক দেখাবলৈ আহিছো। এইটো ৰাস্তাইদি গ'লেই সেই মাটিডোখৰ পামগে। তাত এখন আশ্ৰম নহয়, প্ৰত্যেকজন অন্ধ মানুহৰ বাবে এটা মন্দিৰ হ'বলৈ গৈ আছে। আজি বলক সেই মাটিডোখৰ আপোনালোকক আজি দেখাওঁগৈ। তাৰ পৰা 1 কিলোমিটাৰ গৈ পেলাই পামগে সেই ঠাইডোখৰ, মানে মোৰ ঘৰখন। আৰু আজি সেই মাটিডোখৰ দেখুৱাৰ লগতে মোৰ গাঁওখনো আপোনালোকে দেখা পাব। দেখিছে এখন পদুম ফুলৰ গেট, ধুনীয়াকৈ এই পদুম ফুলৰ গেটখনে আপোনাক মোক সকলোকে যেন আদৰিবলৈ ৰৈ আছে। গতিকে আহক যাওঁ আজি সেই ঠাইডোখৰলৈ। আৰু ফাইনেলি আহি পালো এই ঠাইডোখৰ, য'ত নেকি মই সিদ্ধান্ত লৈছো আশ্ৰমখন বনাবলৈ। এয়াই হ'ল মাটি, যিখিনি মাটি মই আশ্ৰমৰ বাবে দিবলৈ সিদ্ধান্ত লৈছো। ইয়াতে হ'ব এখন আশ্ৰম। নাজানো তেওঁলোক আহি পেলাই কিমান পচন্দ কৰে কি কৰে নাজানো, কিন্তু তেওঁলোকৰ আশ্ৰমখনৰ বাবে এই মাটিখিনি মই আগবঢ়াব লৈছো। ইয়াত প্ৰায় 2-2.5 কঠা মাটি আছে। এই মাটিখিনিতে হ'ব প্ৰত্যেকজন অসহায় অন্ধ মানুহৰ বাবে এখন আশ্ৰমৰ লগতে তেওঁলোকৰ সংস্থাপন। আপোনালোকক যদি দেখাওঁ মাটিৰ ভিউটো, প্ৰায় সেই জেওৰাখন যলৈকে হৈছে তালৈকে মাটিখিনি আছে। আৰু বহলটো আপোনালোকক যদি দেখাওঁ, আপোনাৰ প্ৰায় সেই তালৈকে বহলটো আছে। তাৰপিছতে আমাৰ ঘৰটো আছে। সেইবাবে ভাবিছো ইয়াত সুবিধা হ'ব বুলি ভাবিছো। পথাৰতো মাটি আছিলে, কিন্তু পথাৰত মাটি দিবলৈ ডাঙৰ প্ৰব্লেমটো হ'ল তাত আৰ্ট ফিলিং কৰিব লাগিব। আৰ্ট ফিলিং কৰোঁতে প্ৰায় লাখ টকাতকৈ বেছি খৰচা হ'ব। কিন্তু এইখিনি মাটি বাৰী মাটি হয়, ইয়াত মাটি উঠাই থোৱা আছে। এতিয়া এইখিনি গোটেই কিছুদিনৰ পিছত তেওঁলোকে ফাইনেল কৰাৰ পিছত এইবোৰ গোটেই যিমান গছ তামোল গছ আছে চব কাটি পেলাম। প্ৰত্যেকটো ভিডিঅ' পাই থাকিব। মাত্ৰ আজি আপোনালোকক সেই আশ্ৰমখন ক'ত হ'ব মাটিডোখৰ দেখুৱাবলৈ বাবে আনিলো। এইটোৱে হ'ল মাটি, এইটোৱে হ'ল প্লট। প্ৰায় ইয়াত 2-2.5 কঠা মাটি আছে। ইয়াতে হ'ব তেওঁলোকৰ আশ্ৰমখন। এতিয়া মই এই ঠাইডোখৰ মেইন প্ৰব্লেমটো আপোনালোকক দেখাব লৈছো। কিহৰ বাবে মই ইয়াত আশ্ৰমখনৰ বাবে মন কৰা নাছিলো, কাৰণ আমাৰ অসম চৰকাৰে ৰাস্তাটো এইডোখৰলৈকে পকা কৰি দিলে। এইডোখৰ পৰা আজি বছৰ ধৰি কেঁচা হৈ আছে আৰু ইমানেই বোকা হয়, ইমানেই পিছল হয়। ইয়াত আপোনাৰ যদি মই গাড়ীখন এইপিনে নিওঁ, ইয়াত 3-4 বাৰ শ্লিপ মাৰে। আৰু যদি চাইকেল লৈ বৰষুণৰ দিনত মানুহ আহে, তেতিয়াহ'লে মানুহ পৰাটো ইয়াত মানে নিশ্চিত। কিন্তু যদি আশ্ৰমখন ইয়াত হোৱাটো ফাইনেল হয়, চৰকাৰে নিদিলেও এই ৰাস্তাটো মই নিজাববীয়াকৈ এইডোখৰলৈকে বনাই লওঁ। এয়া চাওক, আপোনালোকক দেখাই দিছো, ইমানেই বোকা হৈ আছে ৰাস্তাটো। মই সেই অন্ধ মানুহকেইজনৰ কাৰণে চিন্তা কৰিছো, যদি এই ৰাস্তাটো আশ্ৰমখন হোৱাৰ আগে পকীকৰণ কৰি নিদিয়ে, নিজে বনাবলৈ বাধ্য হ'ম সেই অসহায় অন্ধ মানুহকেইজনৰ স্বাৰ্থত। গতিকে আজি বুলি নহয়, আজি প্ৰায় 2-3 বছৰে হ'ল। সেই অকমান দূৰ পকা কৰাৰ পিছত এইডোখৰ পৰা সম্পূৰ্ণ কেঁচা হৈ আছে আৰু ইমানেই বোকা হয়, ইয়াত চাইকেল লৈ অহা মানুহ 2-3 বাৰ পৰিবলৈ বাধ্য হৈ যায়। ময়ো পৰিছো, নিজেও পৰিছো। যেতিয়া খোজকাঢ়ি আহিছো ইয়াত 2-3 বাৰ পৰিছো। গতিকে ইয়াত আশ্ৰমখন বনাওৱাৰ পিছত সেই মানুহকেইজন যাতে অসুবিধা নপৰে, নিজে হ'লেও ৰাস্তাটো বনাবলৈ মই চেষ্টা কৰিম। আৰু এতিয়া দেখাব লৈছো মোৰ আপোন ঘৰখন, যিখন ঘৰ আপোনালোকে বাৰে কৈ আছিলে দাদা এবাৰ দেখাব বুলি। দেখুওৱাৰ ইচ্ছা নাছিলে, কিন্তু আজি আশ্ৰমখন যিহেতু দেখাবলৈ আনিলো, সেইবাবে ঘৰটো দেখাই দিওঁ। এইটোৱে হ'ল মোৰ ঘৰ, যিটো ঘৰত থাকি মই নিজৰ শান্তি লাভ কৰোঁ, যিটো ঘৰত মোৰ 2জনকৈ ভগৱান আছে, মোৰ মা দেউতা আছে। তেওঁলোকৰ বাবে সদায় দৌৰি আহোঁ, যিমান দূৰত থাকিলেও ঘৰখনলৈ দৌৰি আহোঁ। আৰু এই ঘৰটোৰ কাষতেই হ'বলৈ গৈ আছে আশ্ৰম। ইয়াতে এই ঘৰৰ লগতে লাগি আছে মাটি। এইটো চাইডত মই বেলেগ বনাম, তাৰ ইটো চাইডে সেই যিটো প্লট আছে, সেই প্লটটো তেওঁলোকক দিম। তাতে হ'ব সেই 12 জন অসহায় অন্ধ মানুহৰ আশ্ৰম, যদিহে তেওঁলোকে অহা 26 তাৰিখে আহি মাটিডোখৰ সুবিধাজনক বুলি ভাবে। কাৰণ ৰাস্তাৰ অৱস্থা আপোনালোকক আকৌ এবাৰ দেখাইছো, কিমান বেয়া ৰাস্তা দেখাই দিছো। এই ৰাস্তাটো তেওঁলোকৰ বাবে হয়তো পকীকৰণ কৰাব লাগিব, কাৰণ তেওঁলোকৰ সুবিধা হ'ব। কাৰণ তেওঁলোকে চকুৰে নেদেখে। যদি এনেদৰে বোকা পানী হৈ থাকে, তেওঁলোকে বহুত কষ্ট পাব। কিন্তু সেই কষ্ট মই নাইকিয়া কৰিবলৈ চেষ্টা কৰিম। দেখালো যিডোখৰ জেগাত তেওঁলোকৰ বাবে আশ্ৰম বনাবলৈ সিদ্ধান্ত লৈছো, জেগাখিনি দেখালো। এইডোখৰে হ'ল তেওঁলোকৰ বাবে আগবঢ়োৱা মই মাটি। এটা সৰু উপহাৰ তেওঁলোকৰ বাবে আগবঢ়াইছো, কিন্তু ইয়াৰ পৰাই বহুত ডাঙৰ কাম কৰি যাম বুলি প্ৰতিশ্ৰুতিবদ্ধ হলো। গতিকে তেওঁলোক আহক, মাটিডোখৰ তেওঁলোকে চাই লওক ভালকে, তেওঁলোকৰ কিমান সুবিধা হ'ব। কিন্তু মোৰ মতে
তেওঁলোকে যি অসুবিধা পায় প্ৰত্যেকটো অসুবিধা মই নাইকিয়া কৰি যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে প্ৰত্যেকজনে গৌৰৱ কৰিব লাগিব যে হয় মিষ্টাৰ বিটুৱে কৰি দেখালে যিটো কথা দিছিলো সেইমতে প্ৰতিশ্ৰুতি ৰাখিলো আৰু প্ৰত্যেকজন অসহায় দৃষ্টিহীন মানুহে ইয়াত এটা হাঁহি মাৰি যাব লাগিব আৰু এখন সুন্দৰ আশ্ৰম বনাম এইডোখৰ মাটিতে গতিকে আশীৰ্বাদ কৰক এই যাত্ৰাটো যাতে মই আগুৱাই যাব পাৰো সুন্দৰকৈ আৰু আপোনালোকৰ সাপোৰ্ট লাগিব আৰু আপোনালোকৰ সাপোৰ্টৰ অবিহনে মই কেতিয়াও হয়তো আগুৱাই যাব নোৱাৰিম নিস্বাৰ্থভাৱে ভিডিওটো যিমান পাৰে শেয়াৰ কৰিব কাৰণ বহুত ভাল মানুহ আছে এখন অসমত প্ৰত্যেকজন অসমৰ মানুহে দেখিব লাগিব যে এটা বেলেগতকৈ বেলেগ কাম কৰিবলৈ গৈ আছে মিষ্টাৰ বিটুৱে সো ইমানখিনিয়ে কথা আজি এটা সৰু ভিডিও প্ৰস্তুত কৰিলো নিজৰ ঘৰখনৰ কাষত যে এডোখৰ মাটি আগবঢ়াইছো 12 জন অসহায় অন্ধ মানুহৰ বাবে এখন আশ্ৰম কৰিবলৈ গৈ আছো সেইখিনি আপোনালোকক জনালো অহা 26 তাৰিখে তেওঁলোক আহি আছে জায়গাটো চাবলৈ তাৰ পিছত তেওঁলোকে সিদ্ধান্ত দিব আৰু ফাইনেল ডিসিশন আপোনালোকক জনোৱাৰ পিছতে অতি সোনকালে আশ্ৰমৰ কাম আৰম্ভ কৰিম বুলি আপোনালোকক কথা দি আজি ভিডিওটো ইমানতে সমাপ্ত কৰিছো ধন্যবাদ